নমস্কাৰ, মই অপূৰ্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা বিশেষ উপায় লৈ আহিছোঁ সেইসকলৰ বাবে। আৰু এই উপায় কৰিব লাগে মহাশিৱৰাত্ৰিৰ দিনাখন। অহা 8 তাৰিখে মহাশিৱৰাত্ৰি পৰিছে আৰু সেইদিনাখনেই এই উপায় কৰিব লাগে। আৰু এই উপায় সেইসকল লোকে কৰিব যিসকলৰ জন্মকুণ্ডলীত বিষ যোগ আছে, কেমন্দন দোষ আছে, যিসকলৰ কালসৰ্প দোষ আছে, যিসকলৰ গ্ৰহণ দোষ আছে বা পিত্ত দোষ আছে। এনেকুৱা যিবিলাকত দোষ আছে তেওঁলোকৰ ক্ষেত্ৰত এই উপায়টো। যদি আপোনাৰ কুণ্ডলীত আছে আপুনি কৰিব, বা আপোনাৰ ঘৰৰ কোনোবা বা সম্বন্ধীয় কোনোবা মানুহৰ যদি আছে তেওঁলোকেও এই যিটো উপায় এইটো উপায় কৰিবলৈ দিব। গতিকে শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু এতিয়া কওঁ আপোনালোক কি ধৰণে কৰিব, মানে কি উপায় কৰিব। কেঁচা গাখীৰ ল'ব, এগিলাচ কেঁচা গাখীৰ লৈ যাব শিৱ মন্দিৰ, আৰু তাতে শিৱলিংগত কেঁচা গাখীৰ লগত তিল মিলাই দিব। কিছু তিল অলপ মিলাই মিক্স কৰি আপুনি শিৱলিংগত ঢালিব লাগে। আৰু ঢালি লৈ 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰষাৰ জপ কৰিব লাগে। 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰষাৰ জপ কৰিব। জপ কৰি প্ৰাৰ্থনা কৰিব যে আপোনাৰ সেই দুখকেইটা যি দুখ আপোনাৰ জন্মকুণ্ডলীত আছে সেই দুখকেইটা উল্লেখ কৰি আপুনি তাৰ পৰা মুক্ত হ'ব লাগে বুলি প্ৰাৰ্থনা কৰিব। আৰু তেনেকৈ কৰি আপুনি বিদায় ল'ব। আৰু এনেকুৱা ধৰণৰ ধৰি লওক কাৰোবাৰ যদি দুখ নাইও বা তেওঁ নাজানেও তথাপিও তেওঁলোকে কৰিব পাৰে, কিন্তু যিসকলৰ আছে স্পেচিয়েলি তেওঁলোকে বিশেষভাৱে কৰিবলৈ নাপাহৰিব। থেংক ইউ।